Hello my dear friends, আপোনালোক আটাইলৈ পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছো আন এটি নতুন ভিডিঅলৈ। আজি আমি ভিডিঅটিত জেনাৰেল সায়েন্সৰ কেইটামান দৰকাৰী প্ৰশ্ন ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশনৰ বাবে প্ৰস্তুত কৰা হৈছে। এই প্ৰশ্নসমূহ অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দৰকাৰী। আজি জেনাৰেল সায়েন্সৰ এটো পাৰ্ট 2 ভিডিঅ হয়। ইতিমধ্যে পাৰ্ট 1 ৰ ভিডিঅ আপলোড কৰা হৈছে আৰু ইয়াৰ লিংক এই ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে। আপোনালোক ভিডিঅ সম্পূৰ্ণকৈ চাব নিশ্চয়কৈ ইয়াৰ পৰা উপকৃত হ'ব। আউকচন বৰ প্ৰশ্ন উত্তৰসমূহ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে হোৱাট ইজ কল্ড দ্য পাৱাৰ হাউস অফ সেল? শক্তি কোষৰ ভঁৰাল কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে মাইটোকন্ড্ৰিয়া। মাইটোকন্ড্ৰিয়া পাৱাৰ হাউস অফ সেল বা শক্তি কোষৰ ভঁৰাল বুলি জনা যায়। অপচন ডি আমাৰ শুদ্ধ উত্তৰ। দ্বিতীয় প্ৰশ্ন দি আছে the process through which plants produce food is known as যি পদ্ধতিৰ জৰিয়তে গছে খাদ্য প্ৰস্তুত কৰে সেই প্ৰসেসটো কি বুলি কোৱা হয়? ৰেসপিৰেশন, প্লাজমোলাইসিস, ফটোসিনথেসিস এন্ড নান অফ দ্য অ্যাবভ। আমি জানো যে যেটো পদ্ধতিত গছে খাদ্য প্ৰস্তুত কৰে তাক কোৱা হয় ফটোসিনথেসিস। অসমীয়া শব্দ কোৱা হয় সালোক সংশ্লেষণ। গতিকে অপশন সি শুদ্ধ উত্তৰ। কোৱেশ্চন নম্বৰ 3 who discovered the laws of motion? গতি সূত্ৰ কোনে আৱিষ্কাৰ কৰিছে বা কোনে দাঙি ধৰিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমি জানো যে laws of motion এটো স্যার আইজাক নিউটনৰ গতি সূত্ৰ বুলি আমি জানো। গতি অপশন এ আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন the ultimate source of energy for all living organisms is যিমান জীৱিত প্ৰাণী আছে সকলোৰে সমগ্ৰ শক্তি চূড়ান্ত উৎস মানে হেতু কি হয়? সমগ্ৰ শক্তিৰ উৎস কি হয়? প্লেন্টস, অক্সিজেন, সান, নাইট্ৰোজেন। আমি জানো যে শক্তিৰ উৎস হৈছে সূৰ্য। অপশন নম্বৰ সি শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন what is a biotic components of environment? বায়োটিক মানে বুজায় জীৱীয়, বায়ো মানে জীৱন থকা বুজায়। গতিকে মাইক্ৰো অৰ্গানিজমস গতিকে তাত লিভিং হয়, এনিমেলস এয়াও লিভিং হয়, প্লেন্টস এয়া জীৱিত হয়, অল অফ দ্য এবাভ। গতিকে এই আমাৰ অপশন ডি আমাৰ শুদ্ধ উত্তৰ হয়। আৰু যদি কোৱা হয় এবায়োটিক মানে নন লিভিং তেতিয়া আমি লিখিম যিবিলাক যাৰ কি নাই প্ৰাণ নাই, জড় যিবিলাক আছে সেইবিলাক আমি লিখিম। গতিকে এটা আমাৰ জীৱীয় বুলি কৈছে মানে যাৰ প্ৰাণ আছে। গতিকে অপশন আমাৰ ডি শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন which one of the following is not a human blood group? আমি জানো যে ব্লাড গ্ৰুপ মানুহৰ বেলেগ বেলেগ থাকে। গতিকে তলৰ কোনটো মানুহৰ হিউম্যান ব্লাড গ্ৰুপ নহয়? এটা নট লিখা আছে গতিকে আমি চাব লাগে। এটা অপশন দি আছে এ বি সি এ বি। এ আমি জানো মানুহৰ এ পজিটিভ এ নেগেটিভ হয়, বি পজিটিভ নেগেটিভ থাকিব পাৰে, এ বি ইয়াৰো পজিটিভ নেগেটিভ থাকিব পাৰে। অপশন সি যেটো আছে এটো অশুদ্ধ। সি বুলি কোনো ব্লাড গ্ৰুপ নাই। আমাৰ ও আছে। আমি ব্লাড গ্ৰুপ এটা জানি লও যে মানুহৰ যেটো যিকেইটা ব্লাড গ্ৰুপ আছে সেইকেইটা কি হয় চাই লও। এ আছে ব্লাড গ্ৰুপ, বি আছে, এ বি আৰু ও। গতিকে আমাৰ আগৰ যেটো প্ৰশ্ন আছিল তা অপশন সি বুলি দি আছে গতিকে এটো সি টো ভুল আছে। গতিকে আমি আকৌ চাই লৈছো প্ৰশ্নটি এটো চাই লও which one of the following is not a human blood group? গতিকে অপশন সি যেটো আছিল আমাৰ সি বুলি কোনো ব্লাড গ্ৰুপ নাই। গতিকে এটো আমাৰ শুদ্ধ উত্তৰ আছিল। পৰৱৰ্তী প্ৰশ্ন ভিটামিন সি is also known as ভিটামিন সি আন কি নামেৰে জনা যায়? ভিটামিন এ ৰেটিনল বুলি জনা যায়, ভিটামিন বি1 থিয়ামাইন, ভিটামিন সি এসকৰ্বিক এসিড আৰু ভিটামিন ডিক জনা যায় ক্যালচিফেৰল। গতিকে আমাৰ ইয়াতে অপশন প্ৰশ্ন সুধিছিল ভিটামিন সিৰ আন এটা নাম কি? গতিকে ভিটামিন সিৰ আন এটা নাম হৈছে এসকৰ্বিক এসিড। আমাৰ অপশন সি টো শুদ্ধ উত্তৰ হয়। পৰৱৰ্তী প্ৰশ্ন who discovered the theory of gravitational force? মাধ্যাকৰ্ষণ শক্তিৰ সেই সূত্ৰটো কোনে দাঙি ধৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে স্যাৰ আইজাক নিউটন। আমি সকলোৱে জানো যে গছৰ পৰা আপেল হৰি পৰিছিল, তলফালে কিয় হৰি পৰিছিল সেই কথা চিন্তা কৰি তেওঁ এই গ্ৰেভিটেশনাল ফোর্স বা মাধ্যাকৰ্ষণ শক্তিৰ তত্ত্বটো দাঙি ধৰিছিল। আমি নিশ্চয় সকলোৱে কথাটো জানো। পৰৱৰ্তী প্ৰশ্ন what would be the weight of an object on the moon that weighs 60 kg on the earth? যেটো বস্তুৰ ওজন পৃথিৱীত 60 kg 60 কিলো হয় সেই বস্তুটোৰ চন্দ্ৰত কেই কেজি ওজন হ'ব? চন্দ্ৰত
পৃথিৱীৰ ওজনৰ 6 ভাগৰ 1 ভাগ হয় গতিকে যেটো বস্তুৰ ওজন ইয়াতে 60 কেজি পৃথিৱীৰ গতিকে তাৰ 6 ভাগৰ 1 ভাগ হলে কিমান হ'ব 10 কেজি অপচন নম্বৰ বি শুদ্ধ উত্তৰ আমি মনত ৰাখিল 1:6 চন্দ্ৰতকৈ পৃথিৱীত 6 গুণ বেছি হ'ব পৰৱৰ্তী প্ৰশ্ন Which one of the following is a non-renewable resource? কোনটো অনবীকৰণযোগ্য সম্পদ সোলাৰ এনাৰ্জি ৰিনিউয়েবল হয় উইন্ড বা বতাহ ওয়াটাৰ এবিলাক এই প্ৰথম তিনিটা কি হৈছে ৰিনিউয়েবল ৰিসোর্স বা নবীকৰণযোগ্য সম্পদ ই ব্যৱহাৰৰ পিছত শেষ হৈ নাযায় কিন্তু পেট্ৰলিয়ামটো কি হ'ব ব্যৱহাৰৰ পিছত শেষ হৈ যাব গতিকে ইয়াক কোৱা হয় অনবীকৰণযোগ্য সম্পদ সেইকাৰণে নন ৰিনিউয়েবল বুলি কোৱা হয় গতিকে এই প্ৰশ্নৰ ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ৰিনিউয়েবল ৰিসোর্স মানে বুজায় যিখিনি ব্যৱহাৰ কৰাৰ পিছত লগে লগে শেষ হৈ নাযায় নন ৰিনিউয়েবল যেটো ব্যৱহাৰৰ পিছত শেষ হৈ যায় যেনেকৈ পেট্ৰল ডিজেল কোল কয়লা আমি যেটো কওঁ এইবিলাক কি হ'ব নন ৰিনিউয়েবল পৰৱৰ্তী প্ৰশ্ন acid turns the color of litmus into acid litmusক কোন বৰ্ণলৈ সলনি কৰি দিয়ে অপচন হ'ব red পৰৱৰ্তী প্ৰশ্ন World Earth Day বিশ্ব ধৰিত্ৰী দিৱস কোন দিনা পালন কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 22 এপ্ৰিল সমগ্ৰ বিশ্বতে বিশ্ব ধৰিত্ৰী দিৱস বা পৃথিৱী দিৱস বসুন্ধৰা দিৱস বেলেগ বেলেগ নামেৰে কোৱা হয় এই দিনটো পালন কৰা হয় পৰৱৰ্তী প্ৰশ্ন The SI unit of force শক্তিৰ SI unit কি হয় SI unit যদি হয় তেতিয়া হ'ব শক্তিৰ SI unit হৈছে নিউটন পৰৱৰ্তী প্ৰশ্ন Who is known as the father of computer কম্পিউটাৰ পিতৃ বুলি কাক জনা যায় ইয়াৰ শুদ্ধ উত্তৰ আমি নিশ্চয় সকলোৱে জানো এটো হৈছে চাৰ্লছ বেবেজ পৰৱৰ্তী প্ৰশ্ন What is the other name of laughing gas লাফিং গ্যাস বুলি কলে কোনটো গ্যাসক কোৱা হয় সোডিয়াম অক্সাইড কাৰ্বন মনোক্সাইড কাৰ্বন ডাইঅক্সাইড এন্ড নাইট্ৰাছ অক্সাইড আৰু ইয়াত আমাৰ অপচন ডি যেটো হৈছে নাইট্ৰাছ অক্সাইড হে শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন What is not a part of water cycle আমি যেটো জলচক্ৰ বুলি কওঁ এই জলচক্ৰৰ এই নিম্নলিখিত কোনটো এটা অংগ নহয় জলচক্ৰৰ এটা সব ৰেইন এটা পাৰ্ট হয় ক্লাউড ফৰ্মেশন বা যে আমি কি কও মেঘ জম হোৱা সান আমাক লাগিব ইভাপোরেশন হতে লাগিব গতি ড্রিঙ্কিং বাই এনিমেলস এটা আমাৰ কি নহয় জলচক্ৰৰ এটা অংশ নহয় অপচন ডি আমাৰ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন What is the study of galaxy stars planets etc known as তারকাৰাজ্য বা তৰা আৰু গ্ৰহ নক্ষত্ৰ আদিৰ অধ্যয়ন কি বুলি কোৱা হয় এস্ট্ৰনমি বুলি কোৱা হয় জ্যোতিৰ্বিদ্যা সেসমোলজি হৈছে ভূমিকম্পৰ বিষয়ে অধ্যয়ন কোৱা হয় বায়োলজি হৈছে গছ-গছনি আৰু জীৱ-জন্তুৰ অধ্যয়ন নিউৰোলজি মানে নাৰ্ভ মানুহৰ যেটো স্নায়ু এইবিলাক অধ্যয়ন কৰা কোৱা হয় গতিকে আমাৰ প্ৰশ্নত হৈছিল যে গ্যালাক্সি স্টাৰ্স এণ্ড প্লেনেটস তারকাৰাজ্য তৰা আৰু গ্ৰহ নক্ষত্ৰৰ অধ্যয়ন কি বুলি কোৱা হয় এস্ট্ৰনমি জ্যোতিৰ্বিদ্যা বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন Which one of the following is a contagious disease মানে যেটো হুচৰা বেমাৰ জন্ডিস হুচৰা বেমাৰ নহয় ক্যান্সাৰ হুচৰা বেমাৰ নহয় এইডছ হুচৰা বেমাৰ নহয় টিউবাৰকুলোছিছ আমি যাক সাধাৰণতে কি বুলি জানো টিবি যক্ষ্মা গতিকে আমাৰ অপচন ডি আমাৰ শুদ্ধ উত্তৰ আমি যেটো টিবি বেমাৰ বুলি কওঁ তাৰ এনে আসল নাম হৈছে টিউবাৰকুলোছিছ পৰৱৰ্তী প্ৰশ্ন Leaves are green in color. গছৰ পাতবিলাক কি হয় সেউজীয়া ৰঙৰ হয় because of the presence of কি থকাৰ বাবে গছৰ পাতবিলাক আমি সেউজীয়া দেখা পাওঁ ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক্লোৰোফিল ক্লোৰোফিলৰ উপস্থিতিৰ বাবে আমি গছৰ পাতবিলাক সেউজীয়া ৰঙৰ দেখা পাওঁ অপচন এ শুদ্ধ উত্তৰ আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন Which of the following is the lightest gas আটাইতকৈ পাতল যেটো গ্যাস এটো নাম কি এটো নাম হৈছে হাইড্ৰোজেন অপশন বি আমাৰ শুদ্ধ উত্তৰ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আপোনালোকে কেনে পালে বা ভিডিঅ'ত যদি আপোনালোকে কিবা দিহা পৰামৰ্শ দিব বিচাৰিছে আপোনালোকে জনাব পাৰে আন্তৰিকতাৰে গ্ৰহণ কৰোঁ আপোনালোকৰ দিহা পৰামৰ্শ আপোনালোকে এটা অনুৰোধ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু আজিৰ এই ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ